নমস্কাৰ আছামিজ এডুকেশ্যন ইউটিউব চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। এখন নটিচ আহিছে ডিএমই ফালৰ পৰা আহিছে, অফিচিয়েল নটিচ হয়। ষ্টাফ নাৰ্ছৰ যোনখিনি ৰিটেন এক্সাম হয় 2008টা পোষ্ট আছিলে, সেই পোষ্টকেইটাৰ ৰিটেন এক্সাম হ'ব 4 তাৰিখে হ'ব। 4 ফেব্ৰুৱাৰী 2024 অনুষ্ঠিত হ'ব ৰিটেন এক্সামটো। আৰু এই এক্সামটোৰ বাবে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 27 জানুৱাৰী 2024 পৰা। ঠিক আছে, 27 জানুৱাৰী 2024 পৰা ডাউনলোড কৰিব পাৰিব। আৰু ডাউনলোড কৰা যোনটো ৱেবছাইট হয় অফিচিয়েল, ৱেবছাইটটো হৈছে www.dme.assam.gov.in। এই অফিচিয়েল ৱেবছাইটটো আপোনালোকৰ এডমিট কাৰ্ডবিলাক ডাউনলোড কৰিব পাৰিব। মই নটিচখন এবাৰ গাই দিছোঁ, আপোনালোকে এবাৰ চাই লওক। এতিয়া উল্লেখ কৰা আছে যে ৰিটেন এক্সামিনেশ্যন ফৰ দ্য পোষ্ট অফ ষ্টাফ নাৰ্ছ অফ নলবাৰী মেডিকেল কলেজ এণ্ড হস্পিটেল, নলবাৰী, কোকৰাঝাৰ মেডিকেল কলেজ এণ্ড হস্পিটেল, কোকৰাঝাৰ, নগাঁও মেডিকেল কলেজ এণ্ড হস্পিটেল, তাৰপিছত তিনিচুকীয়া মেডিকেল কলেজ এণ্ড হস্পিটেলৰ যোনখিনি ৰিটেন এক্সাম হয় ষ্টাফ নাৰ্ছৰ কাৰণে, তেওঁলোকৰ এক্সামটো হ'ব 4/2/2024 হ'ব। 4 ফেব্ৰুৱাৰী 2024 এক্সাম হ'ব ৰিটেন এক্সাম। আৰু এই ৰিটেন এক্সামটোৰ কাৰণে আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 27 জানুৱাৰী 2024 পৰা। আৰু ৱেবছাইটটো দি দিছে dme.assam.gov.in। এইটোৰ পৰা আপোনালোকে ডাউনলোড কৰিব পাৰিব। আৰু ইয়াতে উল্লেখ কৰা আছে যে দ্য কেণ্ডিডেটছ আৰ দেয়াৰফৰ ডাইৰেক্টেড টু ডাউনলোড দ্য এডমিট কাৰ্ডছ, কল লেটাৰ্ছ এণ্ড টেক এ প্ৰিণ্ট আউট অফ দ্য ছেম ফ্ৰম দ্য ৱেবছাইট। আপোনালোকে এই ৱেবছাইটটোৰ পৰা আপোনালোকৰ এডমিট কাৰ্ডটো ডাউনলোড কৰি প্ৰিণ্ট আউট কৰি ল'ব। It is mandatory to bring the printed copy of their admit card, call letters along with a photo identity proof for appearing in the written examination. আপোনালোকে এইটো একদম পুৰা মেণ্ডেটৰী হয়, আপোনালোকে এখন লৈ যাব লাগিব এডমিট কাৰ্ডখন। আৰু লগতে আপোনালোকৰ যোনটো ফটো আইডেণ্টিটি প্ৰুফ এটা লৈ যাব যেতিয়া আপোনালোকে এক্সাম দিবলৈ যাব। আপোনালোকে আধাৰ কাৰ্ড লৈ যাব পাৰে, ভোটাৰ ID, পেন কাৰ্ড এইকেইটা লৈ যাবলৈ নাপাহৰিব। চ' ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰি দিব। আৰু যদি আপোনালোকে আমাৰ চেনেলৰ ভিডিঅ' চাই ভাল পায়, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব। ধন্যবাদ।